তো হাই গাইজ নমস্কাৰ আৰু আজি হ'ল উৰুকা আৰু এইটো মোৰ ফাৰ্ষ্ট ব্লগ আৰু আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। হাই গাইজ আৰু আজি বিহু য'তে আমি ইয়াতে মেজি এটা বনাইছিলোঁ, মেজিটো চাওঁ। তো গাইজ এইটো আমাৰ কাষত মেজিটো আছে আৰু আজি উৰুকা যাতে এইটোতো বনাব, কালি জ্বলাই দিব আৰু কালি মই ৰাতিপুৱা উঠি ব্লগ বনাওঁ, আপোনালোকে দেখা পাব এইটো জ্বলোৱা। আৰু সেইভাগে ল'ৰা ছোৱালী কেইটামানে খেলি আছে আমাৰ ফেমিলিৰে, মোৰ ভাই ভণ্টি হয় একে। তো গাইজ পুৰা মেজিটো পুৰা কল চাচনি বনোৱা আছে পুৰা একদম, আৰু ভিতৰতে খেৰো আছে, এই নাৰা এইবিলাক নাৰাই চাইডে পৰা কাটি বনাইছে আৰু সেইভাগে ৰাস্তা যাই আছে। এইটো কি জিলগেৰি নালগে আৰু সেইটো একদম ওপৰ ভাগটো একদম ৰ'দ পৰাৰ কাৰণে দেখা নাপাবও পাৰে। এইটো একদম ওপৰৰ ভাগটো কালি জ্বলাই দিব। এবাৰ চাৰিওফালে মানুহ হ'ব আমাৰ গাঁৱত। মোৰ নাম হিয়ান দাস আৰু আজি উৰুকা আমি ইয়াতে খেলি আছোঁ। আৰু আপোনালোকৰ এই কথাটো ক'লোঁ যে প্ৰণৱ দাদাই নতুনকৈ এটা ইউটিউব চেনেল খুলিছে, সেইটোত আমি ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰো কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। ৰবটৰ নিচিনা কৈছে, ৰবটৰ নিচিনা কৈছে। ভিডিঅ' বনাই পাইছা না? আৰু এই দুটা আৰু এইটো এনেকৈ বিহুৰ বতৰ চবে বহি আছে পুৰা ধুনীয়াকৈ। এই তোৰ নামটো কৈ দিছোঁ, তোৰ নামটো কৈ দি। অঁ, আৰু তোৰ নামটো তোৰ জানে, আৰু তোমাৰ নামটো কি? অঁ, আৰু এই গোটেই আপা মাজতে এই অকলা আপি আৰু এই মোৰ ভণ্টি হয় বাৰু। তো আমি ইয়াতে অলপ ৰ'দ দিয়াৰ কাৰণে ধুনীয়াকৈ বহি আছোঁ ইয়াতে ছায়াত। আৰু চাওক গাইছ, ইয়াতে মাটিমাখা লাগি আছে, গা পা ধুব লাগে। কি হ'ব ইয়াৰ, গা কোনদিনা ধুবি তই? এতিয়া ধুবি? গোটেই ৰাতিটো দেখাম, তাৰপিছত কালি পুৰা ৰাতিপুৱা সেইটো জ্বলাই দিব আৰু এনে চেণ্ডেল মাৰি খেলি আছিল এতিয়া। তো গাইছ আৰু আমি এতিয়া আহি পালোঁ ভাত চাত খাই দুপৰীয়া, আৰু এইটো মোৰ লগত যাই আছে চিনেমা। আৰু এতিয়া মই আপোনালোকক এটা বস্তু দেখাব খুজিছোঁ, আৰু সেইটো হ'ল আমাৰ ক্ৰিকেট খেলা ফিল্ডখন, কিন্তু তাতে পানী উঠি গৈছে আৰু আপোনালোকক অৱস্থাটো দেখাব। গাইছ আমি যে কৈছিলোঁ এটা নতুন এটা সদস্য আহি বুলি, এইটো এটা নামটো কৈ দিয়া। নমস্কাৰ, মোৰ নাম নমস্কাৰ গৌতম আৰু এটা আছে আৰু এইটো এটা এটা আমাৰ লোকাল লোকাল পুৰা চাইকেল টাইকেল লৈ আছে। দেখা নাই হানে তোৰ এখন কি হয়? কি বা খেৰাবি চাইকেল। ফিল্ডখনতে চিন আছে পুৰা ফিল্ডখনৰ, এইতে আমি চাইছিলোঁ, কিন্তু এতিয়া পানী উঠি গৈছে। কালি কালি এবাগে এটা খাল সিঁচিছিল কাৰণে, আৰু এবাগেদি আমি যাব পাৰোঁ ফিল্ডখনত চাব। আজি বিহুৰ বতৰত আমি কি বস্তু দেখা আছোঁ এইগিলা, এইটো কয় এডভেঞ্চাৰ। এই চাওক গাইছ, পানী অলপ চলপ হৈ আছে হ'লেও চাওক। অঁ, আৰু এইটো আমাৰ এই চিন্মহঁতৰ মহাহঁতৰ ঘৰ। অ' গাইছ, এইটো মোৰ টুপিটো মই এৰি থৈ গৈছিলোঁ। অঁ গাইছ, আমাৰ এইটো চিন্মক মই পঠাই দিছোঁ, স্পীচখন খচি পেলাই যা আছে টুপিখন আনবা। কেনে অৱস্থা? ভাল লাগছি? লৈ আহ। কি হৈছে এইগিলা? অঁ অঁ, হ'ব পাৰে, কি বা হয়। দি টুপিটো দি। কি কৰি আছে তাতে? আমি আপুনি ৰাস্তা দি যাই আছোঁ, চাওকচোন ৰাইজ কি কৰি আছে, চাওকচোন ৰাইজ। ৰ'বকচোন জুম কৰি দিওঁ। জুম কৰিব নালাগে, মই কাষতে আহি পালোঁ। ঐ কি কৰি আছা তহঁতে? কি কৰি আছানো? আৰু সেই পানী ইয়াতে আহি পাইছে, সেই নালাই দি আহি বেলেগ লোৱাল মাৰছি কিন্তু আগতে। ভাই অডিশ্যন মাৰিব পাৰছি, অডিশ্যন মাৰি পেলাই তাৰ চেঞ্চিভিটি। মই এতিয়া আমাৰ ঘৰৰ ভিডিঅ'টো দিয়া নাই, চাওঁ কি। তো এইখিনি আমাৰ খেতি ঘৰটো দেখুওৱা নাই কাৰণে দেখা পাইছোঁ, এইখিনি খেতি, এইটো ৰাস্তা। এবাগে দি আহিলোঁ, আমাৰ পাপাৰ চাইকেলখন আছে আৰু এইটোৱে ঘৰ।
এনেকৈ এইটো এটা চৌকা আছে ইয়াতে চুঙা পিঠা বনাইছে এতিয়া চৌকা আৰু ৰুমৰ ভিতৰখিনি দেখি আছোঁ এতিয়া ৰাতিয়ে হ'ল লাহেকৈ এতিয়া গধূলি হৈছে আৰু এইটো আমাৰ ঘৰটো মই ভালকৈ দেখাই দিওঁ এভাগে আছে আমাৰ এটা মিনি মন্দিৰ এটা তাতে ফটো চটো আছে এইটো আমাৰ কেতিয়াবা ভাত চাত খাই ইয়াতে এইটো টেবুল আৰু এইটো আমাৰ বিচনা ইয়াতে আলনা এখন আছে ইয়াতে গডৰেজ এই নৰ্মেলে ইমান ভালো নহয় দেখাত আৰু যি হ'লেও ঘৰে ন কি আৰু এভাগেদি আমাৰ বাথৰুম এইটো বাথৰুমতে পানী ভৰিব দিছে এইটো বাথৰুম এনেকৈ আৰু এইকেইটা আমাৰ ছাগলী আছে পোহা আৰু এইটো আমাৰ গেছ টেবুল নৰ্মেল চাই এনেকুৱাই এভাগে বস্তু চস্তু থৈ দিয়ে আৰু এইটো এটা চৌকা এইটো বস্তু চস্তু আৰু এইটো মোৰ মা হাই বুলি কৈ দি এভাগে পোহৰ পৰব নমস্কাৰ কৰবী দাস নামটো দাস মোৰ নাম অঁ পাপাকেইটা কিন্তু দেখা নাই পাপাক দেখাম বাৰু পাপাই তাৰমানে ইমান এগলা সেই নকৰে না সেইকাৰণে আৰু এইটো বস্তু চস্তু এইটো মোৰ পঢ়া টেবুল এইটো ডাইনিং টেবুল তো এতিয়া আমাৰ ঘৰ আৰু বেছি হ'লেও আৰু চাব আজি গোটেই ভিডিঅ'টো বিহু ফুল দেখাম তো গাইছ মাংস বনাবৰ কাৰণে মছলা লাগিব তো মই মছলাটো লৈ অহাৰ বাবে মায়ে ফোনত মাৰ লগৰ এটাৰ লগত কথা পাতি আছে আণ্টি এটাৰ লগত আৰু এখন চাইকেল মই যাওঁ এতিয়া যাই পেলাই আহি পেলাই আৰু ফ্ৰক বনাই আছোঁ পূৰা এতিয়া ৰাতি হৈ গৈছে ন পূৰা খানাটো পূৰা তো গাইছে এন্দক চাওক ছাগাল লৈ আহিছে আমাৰ ইয়াতে আহি পেলাই তাৰ পাই মাকহঁতে কান্দি আছে ছাগাল লৈ আহিছে এটা মেটচ হৈ গৈছে পূৰা ছাগালৰ লগত এইও মেটচ হৈ গৈছে গাইছ আৰু মই আহিছোঁ মোৰ মামাহঁতৰ ঘৰতে আৰু এতিয়া আমাৰ এটা গাঁৱৰে মন্দিৰ চাওক এইটো মন্দিৰটো চাওক মন্দিৰটো কৃষ্ণৰ মন্দিৰ বঢ়িয়া মন্দিৰ চাওক আমাৰ ঘৰেদি ঘৰত যোৱা ৰাস্তা আৰু এভাগেদি আমাৰ মামাহঁতৰ ঘৰটো একে আমাৰ ঘৰটোৰ নিচিনা আৰু দেখাওঁ আৰু আমাৰ কাষত আছে আমাৰ খুৰীমাহঁতৰ ঘৰ সৰু আইতাহঁতৰ সেইটো মোৰো সৰু আইতা তো গাইছ এইখিনি টেষ্ট কৰিব গৈছোঁ মামাহঁতৰ তাত গাহৰি মাংস খাই লওঁ মাংসখিনি আহি পেলাই আৰু এইটো আন্ধাৰ হৈছে তাৰমানে লাইট নাই তাৰমানে আমাৰ মামা আইতা আৰু এইগিলা পূৰা যোগাৰ কৰি লৈছে লাইট চাইট লগাই লৈছে পূৰা একদম নহ'লে এই গাহৰি মাংস বনালে মই টেষ্ট কৰিলোঁ এতিয়া আৰু এই মাছ ভাজি আছে মাছ আৰু এইকেইটাও ভাত খাম তাতেও ভাত খাম তো খালে অঁ এনেই ভিডিঅ' বনাই আছোঁ চাওক অঁ চাওক ইয়াতে মায়ে মাংস বনাই আছে ব্ৰইলাৰ মাংস বনাই আছে গাহৰি হ'ল ইয়াতে গাহৰি চাওক এই গাহৰি তো মই গাহৰি মাংস টেষ্ট কৰিবলৈ ওলাইছোঁ অলপ আৰু এই পাপাই ডিউটিত যাব ওলাইছে এইটো মোৰ পাপা ইয়াতে বেগত বস্তুখিনি লৈ যায় মেডিকেলত তো এইখিনি টেষ্ট কৰি লওঁ পূৰা আৰামছে তো টেষ্ট কৰাৰ পিছত আহিছোঁ আমাৰ সৰু আইতানী ঘৰত আৰু এনে চোতালত আছে একদম পূৰা ইয়াতে গান চান লগাই দিছে একদম এতিয়া হ'ব আচল বিহু এতিয়া চাওক গানটো মাৰি দেই চাউণ্ড মাৰি দি আচল বিহু হ'ব ইয়াতে গান চান লগাই দিছে পূৰা ইয়াতে একদম দে নাচ কেমেৰা ওলোৱাৰ লগে লগে কি আমি এই ডাঙৰক ঘূৰে মোৰ টুপিটো লৈ গ'ল দেখিছে নে টুপিটো দেই টুপি প্লিজ ঐ ক'ৰবাত পৰি যাব ইয়াতে মা আৰু মই জুই পৰি আছোঁ আৰু এবাকে পাপাৰ চিটটো খালী পাপা নাই ভাত চাত হ'ল না মা ভাত চাত হ'ল আৰু এবাকে আমাৰ সৰু আইতাতে পূৰা গান চান বজাই আছে পূৰা আহি গৈছোঁ মামা আইতাতে ঘৰত এবাকে দে আঞ্জা বনাই আছে কি বনাই আছ পঠাৰ মাংস ভাল হ'ব নে নহয় ভাল হ'ব এতিয়া ৰাতি হৈ গৈছে কিবা 10টামান বাজিছে চাউল হওক 11টা বাজিছে কাৰেক্ট 11টা আৰু এতিয়া আমাৰ ঘৰৰ পিছফালে চবে নাচি আছে কিন্তু মই এটা মোবাইল চাই আছোঁ তো গাইছ এই ক্লিপটোৰ পাছত আমাৰ মোবাইলৰ চাৰ্জ খতম হৈ গৈছিল বাবে আৰু ক্লিপ ল'ব নোৱাৰিলোঁ আৰু তাৰে পিছত আমি নাচিলোঁ অলপ নাচা হোৱাৰ পিছত ভাত চাত খালোঁ আৰু 2টামান বাজি গ'ল বহুত দেৰি হৈ গৈছিল বাবে আৰু ভিডিঅ' বনাই নাথাকিলোঁ হয় গাইছ এতিয়া মই ৰাতিপুৱা উঠি পালোঁ আৰু এতিয়া বাজিছে 4:43 আৰু কালি ভিডিঅ' চিডিঅ' বেছি বনোৱা নহ'ল আৰু ৰাতি ভাত চাত খাই শুলোঁ ডান্স কৰাৰ পিছত
এতিয়া মেজি জ্বলাব যাওঁতে মই এতিয়া জলদি পানী বহাই দিছোঁ জলদি, কাৰণ গা ধুব লাগিব। আৰু এই ঠাণ্ডা পানী দি গা ধোৱা কথা ভাবিলে মোৰ মাথাটো বিষে নৰা গাইছ। এই দি থোম আজি। আৰু কৈছে বাহিৰৰ অৱস্থা ৰাতি হৈ আছে, কোনো উঠা নাই। খুৰাকে ঘৰ কোনো উঠা নাই। উঠি পেলাই চাহ তাহ অলপ বনালোঁ, মুখ হাত ধুই পেলাই লৈছোঁ খাবলৈ। এইখিনি খাওঁ, খাই পেলাই জলদি গাটো ধুওঁ। মই এতিয়া গা পা ধুই আহিলোঁ আৰু এই কাপোৰখিনি পিন্ধি লওঁ জলদি, বৰ ঠাণ্ডা লাগিছে। পিন্ধি পেলাই তাতে একবাৰ চাব যাব লাগিব। সন্ধিয়াই হৈ আছে, কিন্তু এতিয়া সন্ধিয়া বোলে ৰাতি হৈ আছে, কিন্তু এতিয়া পোহৰ হোৱা নাই। বাৰু পিন্ধি এতিয়া মাহঁতে চাকি তাকি দিলে ৰাতিপুৱা উঠি মাহ ধুফে কৰি আছে। আৰু ইয়াতে ৰাতিপুৱা খবৰ ধৰিছে আৰু এতিয়া মেজি জ্বলাব আৰু। বাৰু ভাত পাইছে, আমি এতিয়া যাওঁ। গাইছ আহি পালোঁ পূৰা একদম মই আকলাই আছোঁ, কিন্তু এতিয়া আহিব আৰু মানুহ ভৰ্তি হৈ যাব। ভিডিঅ' কৰিব লাজ লাগে। পিছফালে এতিয়া জ্বলাই দিব, জ্বলা চাব লাগিব। বাৰু মই বহুত জলদি আহিব, অলপ দেৰিকৈ হ'ব বাৰু। আৰু মামাইতাৰে ঘৰ আহি পেলাই এতিয়া এই ভিডিঅ' কৰি আছে, চবে চাকি থাকি দিছে। তেতিয়া জ্বলাই দিব মোৰটো চাব লাগিব। এতিয়া অলপ মানুহ চানুহ ভৰ্তি হৈছে, চাওক এতিয়া অলপ মানুহ চানুহ ভৰ্তি হৈছে। কিন্তু তেতিয়াৰ পৰা একদম অলপ পইচা হৈছে এন্দৰৰ সৰু আইতাহঁতৰ চবেই হৈছে, বাছ এন্দৰ উঠাই নাই কোনো। খুৰাহঁতৰ এন্দৰো উঠা নাই বাৰু। ইয়াৰ ভিতৰত তিল মাহ আৰু কিবা কাৰণে চাউল তাউল আছে, এই দিবা লাগিব মঠৰ গুৰত। এইখিনি আৰু উলিয়াই নাখাব, পৰি যাব মানে তলত। মায়ে ভালকৈ থৈ দিছে। সেই আৰু আজি আৰু হ'ব আৰু ভালকৈ চাই গোটেই দিনটো আজি। তো গাইছ মদটো কান্দি আছে, তাক বোলে জলদি জ্বলাই দিব লাগে। এবাৰ চাগে জ্বলাতে লেট হ'ব চাগে, বহুত লেট হ'ব চাগে। তো গাইজ ফাইনেলি মেজিটো জ্বলাই দিলে। আৰু এই চাওক গাইজ পূৰা জ্বলি গৈছে। আমি 4জন মানুহে জ্বলাই দিছোঁ পূৰা। আমি জ্বলাই দি থকাৰ লগত ময়ো জ্বলাই দিছোঁ। বাকী তাৰে পিছত অলপ মানুহ আহিছে আৰু মই ভিডিঅ'টো কৰা ষ্টাৰ্ট কৰিছোঁ। চাৰিওফালেদি ভিডিঅ' কৰিছে, ময়ো কৰিছোঁ। আৰু এই চাওক অলপ পাছত আৰু দেৰিকৈ বহুত মানুহ আহে, তাৰে ঠগি চগি দিয়ে, কিন্তু মই সেইখিনি ব্লগ বনোৱা নাই, কাৰণ লাজ লাগে তাৰমানে। বহুত ঠগি চগি দিয়ে, দি পেলাই চবকে বটাই দিয়ে বুট চুট এইবিলাক। তাৰপিছত এই চাওক গাছ গোটেই লাষ্টৰ এইখিনি পূৰা একদম জ্বলি হৈ গৈছে। আৰু এই খতম হ'ব আৰু নাৰা চাৰা কল চাটনি চব জ্বলি গৈছে। আৰু এই বাকীডালে পৰি যায় লাষ্টত। একেই আৰু আপোনালোকৰ টাইপত যেনে জ্বলাইছে একেই আৰু সেই ঘৰ আৰু মেজি চেজি জ্বলালা। মই দেখিছোঁ এই ক্লিপটো। আৰু এতিয়া অলপ চিৰা দেখাম ৰাতিপুৱাই ছাগালকেইটা লৈ লৈছে। ৰাতিপুৱাই গাখীৰ খাবা নেদে, দেখিছানে? ক'ত লৈ যোৱা ছাগালকেইটা? এই পাত খাই নেকি এনে গাখীৰ খাই? দৈ চিৰা খাওঁ অলপ। এই দৈ, এই দৈ বুলি কিবা লৈছোঁ এতিয়া। এই গুড়, এই লাৰু তিলৰ আৰু এই পিঠা এতিয়া খাওঁ অলপ চেনি। এইটো ভিডিঅ' আজিতে খতম কৰিলোঁ ইয়াতে। আৰু এই বিহুৰ চিৰিজটো ইয়াতে খতম হ'ল। আৰু আপোনালোকে যদি ইউটিউব চেনেলটো ফাৰ্ষ্ট টাইম আহিছে, লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।